সপোন আৰু বাস্তৱতা কি অদ্ভুত। বস্তু সপোনে মানুহক জীয়াই থাকিবলৈ শিকায় আৰু বাস্তৱতাই মানুহক কান্দিবলৈ শিকায়। কি জীৱন আমাৰ নহয়নে? কিছুমান সম্পৰ্ক আৰম্ভ হোৱাৰ আগতে শেষ হৈ যায়। কিছুমান মানুহ আপোন হোৱাৰ আগতেই পৰ হৈ যায়। কিছুমান গল্প অসমাপ্ত থাকি যায়। সেইবুলি কাৰো জীৱন কেতিয়াও থমকি ৰৈ থকা নাই। চলিছে জীৱন, মাথো ৰৈ গৈছে মানুহৰ মন। জীৱনত যাক এবাৰ মনৰ পৰা ভাল পোৱা যায় তাক পাহৰি যোৱাটো ইমান সহজ বিষয় নহয়। জীৱনৰ অন্তিম দিনলৈকে মনত থাকি যায়। ভাল পোৱাৰ পাছতো যদি কোনোবাই আপোনাক ধোকা দিয়ে বা সলনি হৈ যায়, তেতিয়া আপুনি হাঁহি মুখে নিয়তিৰ ওচৰত বিচাৰ দিয়ক। আপুনি য'তেই নাযাওক কিয় আপোনাৰ স্মৃতিবোৰ আপোনাৰ সংগী হৈয়ে থাকিব, যাব আজীৱন। সলনি হৈছোঁ দুজনে, তুমি ইচ্ছা কৰি আৰু মই বাধ্যত পৰি। চব ভালপোৱাৰ বিনিময়ত ভালপোৱা পোৱা নাযায়। কিছুমান ভালপোৱাৰ বিনিময়ত আঘাতো পোৱা যায়। কথা পাতিবলৈ সময়ৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় ইচ্ছা। চোৱাৰ ভাগ্য সকলোৰে থাকিলেও পোৱাৰ ভাগ্য সকলোৰে নাথাকে। যিয়ে আপোনাক ধোকা দিছে, সলনি হৈ গৈছে, চাব সি অন্য এজনৰ পৰা ধোকা খাব অপেক্ষাৰ মাত্ৰ সময়ৰ। শৰীৰ স্পৰ্শ কৰি নহয়, চকুলৈ চাই মন স্পৰ্শ কৰাৰ নামে ভালপোৱা। হৃদয়ত আছে কিন্তু কপালত নাই। কিছুমান ভালপোৱা যেন এনেকৈ শেষ হৈ যায়। আঘাত পাহৰি গ'লেও আঘাত দিয়া মানুহজনক কেতিয়াও পাহৰিব পৰা নাযায়। জীৱন কাৰো কাৰণে ৰৈ নাথাকে, কিন্তু মনটো মাজে মাজে ৰৈ যায় প্ৰিয় মানুহটিৰ অপেক্ষাত। ভালপোৱা মানুহটিৰ স্মৃতিবোৰ বৰকৈ আমনি কৰে। টোপনি গ'লে জগাই দিয়ে আৰু সাৰ পাই থাকিলে কন্দুৱাই দিয়ে। অবুজৰ দৰে তাকে ভাল পাওঁ যিয়ে বাৰে বাৰে অৱহেলা কৰি কন্দুৱায়। শৰীৰতো চবে স্পৰ্শ কৰিব, কিন্তু মন স্পৰ্শ কৰাৰ ক্ষমতা সকলোৰে নাথাকে। আপোন মানুহে যেতিয়া আঘাত দিয়ে তেতিয়া দুখ বাহিৰৰ পৰা নহয়, মানুহ ভিতৰৰ পৰা পাথৰ হৈ যায়। আঘাতখিনি বুকুৰ মাজত চেপি ধৰি ৰখাৰ শক্তি চবৰে নাথাকে। কাৰোবাৰ আঘাত চকুপানী হৈ বাহিৰ হৈ যায়। ভালপোৱা মানুহতো সিয়ে যিয়ে শাসন কৰিব, গালি পাৰিব আৰু চকুপানী অহাৰ আগতে ভালপোৱা দি পাহৰাই দিব। সম্পৰ্ক দুজনৰ ইচ্ছাতে তৈৰি হ'লে ভঙাৰ সময়ত এজনে সিদ্ধান্ত লয় আৰু আনজনে মানি ল'বলৈ বাধ্য হয়। যিটো অভিমান মানুহৰ উভতি নাহে, সেইটো অভিমান নহয়, আঁতৰি যোৱাৰ বাহানা মাথো। ভালপাওঁ বুলি তো চবেই ক'ব পাৰে, কিন্তু সঁচা ভালপোৱা কেইজনে দিব পাৰে? কিছুমান সম্পৰ্ক হয় চুটি গল্পৰ নিচিনা। জীৱনৰ মাজত পথত হঠাৎ আৰম্ভ হৈ হঠাৎ শেষ হৈ যায়। মূল্য চবেই বুজিব, কিন্তু হেৰাই যোৱাৰ পাছত। হয়তো তুমিও এদিন বুজিবা মই হেৰাই যোৱাৰ পিছত। থ্যাংকস ফৰ ওয়াচিং।